ৰাতি এতিয়া 11:30। মই এই পিংক কালাৰ গাৰুটোত আৰু এই পাৰ্পল কালাৰখনত শুৱে মানুহ আৰু সেইফালে বাইকেতো কেতিয়াবা ধুনীয়াকৈ টোপনি গৈ আছে, কেতিয়াবাই শুলে টোপনি গ'ল। আৰু এই আমাৰ মানুহ আহি বাইকৰ ভৰিৰ তলত শোৱাৰ সময়ত বাগৰি আহি বাইকৰ ভৰিৰ তলত ইয়াত পালেহি। ভৰিকেইখন চোৱা, জলপৰীহে জানোৱা, জলপৰীৰ নিচিনাকৈ মাছৰ পিছাটোৰ নিচিনা ভৰিকেইখন কৰি থৈছে। কি ধুনীয়াকৈ টোপনি গৈ আছে ইয়াতহে জানোবা সি টোপনি ধৰিছে। 11:30 বজালৈকে নুশুৱে। বেছিভাগেই এনেকুৱা কৰে ৰাতি, যিটো সময়ত টোপনি ধৰিব গোটেই বিচনাখন ঘূৰি বাগৰি এনেকৈ কোনোবা এটা জেগাত টোপনি যায় আৰু তাৰপাছত লাহেকৈ উঠাই নি নিজৰ জেগাত শুৱাই দিওঁগৈ। তাৰপাছত লাহে টোপনিটো যায়গৈ। এতিয়াও ভালকৈ হোৱা নাই, কেনেকুৱা কৰি আছে দেখিছানে? সাৰ পাই শুই আছে। বাইকৰতো একো খবৰেই নাই, ধুনীয়াকৈ শুই আছে। শুব লাগে ইয়াত, শুই আছে ক'ত যোৱা। মই আছোঁ বহি।